নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আপোনালোকে নিশ্চয় এডভান্টেজ আসাম 2 নামৰ সামিটখনৰ নাম শুনিছে সামিট মানে সন্মিলন এডভান্টেজ আসাম 2 ইয়াক মানে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ইনভেষ্টমেন্টৰ সামিট বুলি কোৱা হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ মানে হল আন্তৰ্জাতিক ইনভেষ্টমেন্ট হল মানে হল বিনিয়োগ এতিয়া এই সামিটৰ যি সন্মিলন ইয়াৰ মুখ্য উদ্দেশ্য কি ইয়াৰ মুখ্য উদ্দেশ্য হল ব্যৱসায়ীসকল তাৰপিছত বাণিজ্যিক প্ৰতিষ্ঠানসমূহ আৰু উদ্যোগীসকলক এটা কমন প্লেটফৰ্ম দিয়া আৰু সেই কমন প্লেটফৰ্মত অসমত বিনিয়োগ কৰাৰ বা ব্যৱসায় কৰাৰ বিভিন্ন কথা তাত চালিজাৰি চোৱা হয় আৰু বিনিয়োগৰ প্ৰস্তাৱনা আগবঢ়োৱা হয় এতিয়া মানে প্ৰায় 4.9 লাখ ক্ৰোৰৰ প্ৰপ'জেল প্ৰস্তাৱনা পোৱা গৈছে অসমত বিনিয়োগৰ কাৰণে যোৱা দুদিনীয়া যি মানে সামিট হৈ গ'ল আৰু ই অসমৰ কাৰণে যথেষ্ট আশাজনক খবৰ কিন্তু অকল আশাজনক খবৰে নহয় ই কিছু প্ৰত্যাহ্বান তাৰ সৈতে সংযুক্ত হৈ আছে সেইখিনি কথা আমি আলোচনা কৰিম কিন্তু যদি সাকসেসফুল ভাবে মানে যিখিনি ইনভেষ্টমেন্ট পোৱাৰ কথা কোৱা গৈছে যিখিনি প্ৰপ'জেল পোৱা গৈছে সেইখিনি যদি মানে সেই হিচাপে যদি ইনভেষ্টমেন্ট সমূহ পোৱা যায় তেনেহলে কিন্তু অসমৰ যথেষ্ট অৰ্থনৈতিক উন্নতি হ'ব ঔদ্যোগিক উন্নয়ন হ'ব কিন্তু এইখিনি কথা আমি চাম এবাৰ যে কোনে কিমান মানে প্ৰপ'জেল আগবঢ়াইছে অসমত বিনিয়োগ কৰাৰ আৰু কি প্ৰত্যাহ্বান আছে ইনগ্ৰেচন ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে এই প্ৰগ্ৰাম আৰু অসমৰ ডেভেলপমেন্ট মানে অসমৰ মানে যি উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে আৰু অসমৰ উন্নয়নৰ দ্বাৰাহে অসমে ভাৰতৰ হওক বা বিশ্বৰ অন্যান্য মানে যিবিলাক অঞ্চল আছে সেইবিলাক অঞ্চলৰ সৈতে ডাইৰেক্ট যোগাযোগ মানে স্থাপন কৰিবলৈ সক্ষম হ'ব এই বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় আৰু এই বুলি উল্লেখ কৰে যে 2018 চনত যেতিয়া এডভান্টেজ আসাম 1 হৈছিল তেতিয়া অসমৰ জিডিপি মানে যি ষ্টেট গ্ৰছ ডোমেষ্টিক প্ৰডাক্ট হয় সেয়া আছিল 2.7 লাখ ক্ৰোৰ কিন্তু 2024 চনত হি হয় 6 লাখ ক্ৰোৰ মানে এই যোৱা 6 বছৰত অসমৰ জিডিপি প্ৰায় দুগুণ হৈছে দুগুণতকৈ বেছি হৈছে গতিকে তো এই বুলি কয় যে অসমত অৰ্থনৈতিক আৰু উদ্যোগিক উন্নয়নৰ যথেষ্ট সম্ভাৱনা আছে তাৰোপৰি টাটা সেমিকন্ডাক্টৰ ফেসিলিটিৰ কথা উল্লেখ কৰে তো টাটাৰ যে সেমিকন্ডাক্টৰ এসেম্বলি এণ্ড টেষ্ট ফেসিলিটি জাগিৰোডত হ'ব হয়তো আপোনালোকে বহুতে জানে তাক মানে উত্তৰ পূৰ্বাঞ্চলৰ মানে যি টেকনলজিক্যাল প্ৰগ্ৰেছ যি মানে প্ৰাদ্যোগিক যি বিকাশ এই প্ৰাদ্যোগিক বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে আৰু যি জাগিৰোডৰ এই প্ৰকল্প আছে সেমিকন্ডাক্টৰ ফেসিলিটি ইয়াৰ বিষয়ে মই কেতিয়াবা সেপাৰেট ভিডিও এটা বনাম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমৰ জিডিপিৰ কথা মেইনলি উল্লেখ কৰিছে যে 2030 চনলৈকে অসমৰ জিডিপি হ'ব 143 বিলিয়ন ডলাৰ আৰু অকল এই বছৰতে অসমত যি জিডিপিৰ বৃদ্ধিৰ হাৰ গ্ৰছ ডোমেষ্টিক প্ৰডাক্ট বৃদ্ধিৰ হাৰ প্ৰায় 15.2% বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে এই সন্মিলনত কৈছে আৰু প্ৰায় 4.9 এই যি এডভান্টেজ আসাম 2 4.91 লাখ ক্ৰোৰৰ ইনভেষ্টমেন্ট প্ৰপ'জেল পোৱা গৈছে আৰু যি 2018 চনত এই মানে এডভান্টেজ আসাম 1 অনুষ্ঠিত হৈছিল তাত 1 লাখ ক্ৰোৰৰহে প্ৰপ'জেল পোৱা গৈছিল আৰু এইখিনিতে এটা কথা মন কৰিবলগীয়া যে সেই 1 লাখ ক্ৰোৰ প্ৰপ'জেলৰ কিন্তু কিমানখিনি মানে বিনিয়োগ হৈছিল অসমত 51,000 ক্ৰোৰ টকাহে বিনিয়োগ হৈছিল মানে প্ৰায় 50% হে বিনিয়োগ হৈছিল বাকি 50% বিনিয়োগ হোৱা নাছিল সিমানখিনি প্ৰপ'জেল হৈছিল যদিও সিমান অসমত বিনিয়োগ হোৱা নাছিল কিন্তু এইবাৰ মুখ্যমন্ত্ৰী গৰাকী যথেষ্ট আশাবাদী এডভান্টেজ আসাম 2 লৈ আৰু ইয়াত প্ৰপ'জেল বহুত বেছি পৰিমাণে পোৱা গৈছে যোৱাবাৰৰ তুলনাত যি 2018ত এডভান্টেজ আসাম হৈছিল আৰু প্ৰধানমন্ত্ৰী মোদীক তেখেতে মানে ধন্যবাদ জনাইছে কাৰণ অসমৰ বা উত্তৰ পূব ভাৰতৰ উন্নয়নৰ হকে মানে গুৰুত্ব প্ৰদান কৰাৰ কাৰণে এতিয়া ৰিলায়েন্স গ্ৰুপ এটা ডাঙৰ গ্ৰুপ হয় ভাৰতৰ জানে আপোনালোকে আৰু যি ৰিলায়েন্স গ্ৰুপৰ যি চেয়াৰম্যান মুকেশ আম্বানী তেখেতে 50,000 ক্ৰোৰ নেক্সট 5 বছৰত অহা 5 বছৰত 50,000 কোটি টকা অসমত বিনিয়োগ কৰিব বুলি কৈছে আৰু যোৱা যি এডভান্টেজ আসাম আছিল এক নম্বৰ তাৰ পৰৱৰ্তী সময়ত ৰিলায়েন্স গ্ৰুপে 12,000 কোটি টকা অসমত বিনিয়োগ কৰা বুলি তেখেতে উল্লেখ কৰিছে অসমত এটা এআই ডাটা সেন্টাৰ খুলিব এআই মানে আৰ্টিফিশিয়াল ইন্টেলিজেন্স বা তেখেতে এআই আসাম ইন্টেলিজেন্স বুলিও কৈছে কাৰণ তেখেতৰ মতে অসমত ঔদ্যোগিক বিকাশৰ যথেষ্ট সম্ভাৱনা আছে এটা ফুড পাৰ্ক হ'ব ফুড পাৰ্ক বা কোলা বটলিং প্লান্ট কাম্পা কোলা ৰিলায়েন্সৰ যি কাম্পা কোলা
তাৰ বটলিং প্লান্ট হ'ব এটা মানে ফুড পাৰ্ক হ'ব মানে খাদ্যৰ পাৰ্ক কি বুলি ক'ব অসমীয়াত কম্প্ৰেছড বায়োগেছ ইউনিট জৈৱিক গেছ ইউনিট এটা হ'ব জৈৱিক গেছ ইউনিট দুটা হ'ব বুলি কৈছিলে ৰিলায়েন্সে বনাব ৰিলায়েন্স ৰিটেল ষ্ট'ৰ ৰিলায়েন্সৰ যিবিলাক মানে আপোনালোকে নিশ্চয় ছুপাৰ মাৰ্কেট দেখিছে ৰিলায়েন্সৰ যি ছুপাৰ মাৰ্কেট সেইবিলাক অসমৰ প্ৰায় প্ৰতিখন চহৰতে আছে তাক সংখ্যা আৰু ডাবল কৰা হ'ব 800+ ৰিলায়েন্স ৰিটেল ষ্ট'ৰ খোলা হ'ব অসমত আৰু অকল সেয়াই নহয় এটা 7 ষ্টাৰ অতি লাক্সাৰী হোটেল অতি বিলাসী হোটেল ওবেৰয় হোটেল মানে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে অসমত প্ৰতিষ্ঠা কৰিব বুলি যি চেয়াৰমেন মুকেশ আম্বানী তেখেতে জানিবলৈ দিছে আদানী গ্ৰুপ ভাৰতৰ এক বৃহৎ ব্যৱসায়িক গ্ৰুপ আদানী গ্ৰুপে 50,000 কোটি টকা অসমত ইনভেষ্ট কৰিব বুলি কৈছে অহা 5 বছৰত এইখিনি এটা কথা যিবিলাক মানে প্ৰপ'জেল পোৱা গৈছে সেইবিলাক এনেকুৱা নহয় যে আজি তেওঁলোকে কৈছে আজিয়ে সিমানখিনি পইচা ইনভেষ্ট কৰা হ'ব তেনেকুৱা নহয় তেওঁলোকে মানে 5 বছৰ 4 বছৰ তেনেকুৱা সময়তহে কৰিব তেনেধৰণৰ সময় লৈহে এইখিনি ধৰক 50,000 কোটি টকা মানে হয়তো নেক্সট এক বছৰত তেওঁলোকে ধৰি লওক 10,000 কোটিহে খৰচ কৰিব বাকীখিনি পইচা তাৰ পৰৱৰ্তী বছৰসমূহত তেওঁলোকে মানে বিনিয়োগ কৰিব ঠিক তেনেকৈ এয়াৰপৰ্টত তেওঁলোকে বিনিয়োগ কৰিব গুৱাহাটীৰ যে এয়াৰপৰ্ট লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় এয়াৰপৰ্ট সেই এয়াৰপৰ্ট কিন্তু আদানী গ্ৰুপে চোৱা চিতা কৰে বা সেই এয়াৰপৰ্টত যিমান ডেভেলপমেণ্টৰ কাম সেইবিলাক কিন্তু আদানী গ্ৰুপেই কৰে এৰ'চিটিৰ বনোৱাৰ কথা কৈছে এৰ'চিটি মানে কি এয়াৰপৰ্টৰ ওচৰত মানে এনে কিছু সুবিধা কৰা হোটেল হওক কনফাৰেন্স ভেনিউ হওক বা এনে পাৰ্ক হওক বা এনে ধৰণৰ অন্যান্য মানে ফেচিলিটিছত তেওঁলোকে বনোৱাৰ কথা পৰিকল্পনা কৰিছে গ্যাস ডিস্ট্ৰিবিউশন নেটৱৰ্ক চহৰত যি ঘৰে ঘৰে গেছৰ লাইন আমাৰ যেনেকৈ পানীৰ লাইন থাকে ঠিক তেনেকৈ গেছৰ লাইন বহোৱাৰ কথা আদানী গ্ৰুপে চিন্তা চৰ্চা কৰি আছে সিমেন্ট প্ৰস্তুত কৰাৰ কথা তেওঁলোকে কৈছে আৰু ৰোডৱে যি অসমত ৰোডৱে হৈ আছে ৰাস্তা বা ইনফ্ৰাষ্ট্ৰাকচাৰ সেই ক্ষেত্ৰত আদানী গ্ৰুপে ইনভেষ্টমেণ্ট কৰিব বুলি কৈছে টাটা গ্ৰুপ ভাৰতৰ এটা ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান বাণিজ্য গ্ৰুপ অলৰেডি টাটা গ্ৰুপৰ যি চেয়াৰমেন এন চন্দ্ৰশেখৰন হ'ব তেখেতে কৈছে যে অসমত অলৰেডি এই গ্ৰুপে 55,000 মানুহক সংস্থাপন দিছে চাহ উদ্যোগ হওক কেঞ্চাৰ হস্পিটেল হওক ৰিটেইল ক্ষেত্ৰত হওক বা টাটা মটৰ টাটা ষ্টিল ইত্যাদি ক্ষেত্ৰত দিছে এমপ্লয়মেণ্ট বা এনেবোৰ ক্ষেত্ৰত অলৰেডি টাটা মটৰ্ছে অসমত বিনিয়োগ কৰি আহিছে কিন্তু টাটা গ্ৰুপৰ যিটো মানে আটাইতকৈ ডাঙৰ প্ৰজেক্ট অসমত হ'ব সেয়া হ'ল সেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট ফেচিলিটি অলপ আগতে মই কৈছিলোঁ জাগিৰোডত হ'ব 27,000 কোটি টকা ইনভেষ্ট কৰা হ'ব তাত অতি ডাঙৰ প্ৰজেক্ট হ'ব আৰু এই প্ৰজেক্ট সম্পূৰ্ণ হ'লে প্ৰায় 30,000 লোকে সংস্থাপন পাব গতিকে টাটা গ্ৰুপৰ এটা অতি ডাঙৰ প্ৰজেক্ট হ'ব মই ইয়াৰ ওপৰত ভিডিঅ' নিশ্চয় বনাম ভৱিষ্যতে আৰু 5 গিগাৱাট ৰিনিউৱেবল এনাৰ্জি শক্তি উৎপাদনৰ ক্ষেত্ৰতো 5 গিগাৱাট টাটা গ্ৰুপে বিশেষ যত্ন ল'ব JSW গ্ৰুপ ষ্টিল গ্ৰুপ হয় মানে জিন্দল ষ্টিল গ্ৰুপ চেয়াৰমেন সজ্জন জিন্দল তেখেতৰ ভাৰতৰ এগৰাকী প্ৰসিদ্ধ ব্যৱসায়ী তেখেত আহিছিলে অসমলৈ সিমেন্ট মেনুফেকচাৰিঙৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব তেওঁলোকে ৰিনিউৱেবল এনাৰ্জি টাটা গ্ৰুপৰ দৰে তেওঁলোকে শক্তি উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব থাৰ্মেল পাৱাৰ যি তাপবিদ্যুৎ প্ৰকল্প আছে বা কয়লাৰ পৰা যি বিদ্যুৎ উৎপাদন কৰা হয় তেনে প্ৰজেক্টত তেওঁলোকে গুৰুত্ব আৰোপ কৰিব JSW গ্ৰুপে বেদান্ত গ্ৰুপ এটা ডাঙৰ গ্ৰুপ হয় ইণ্টাৰনেশ্যনেল মাইনিং মানে যি খনন কাৰ্যত খনিজাত সামগ্ৰী মানে নিষ্কাশনৰ ক্ষেত্ৰত জড়িত এক কোম্পানী বেদান্ত গ্ৰুপ চেয়াৰমেনৰ নাম হ'ল অনিল আগৰৱাল তেখেতে 50,000 কোটি টকা ইনভেষ্ট কৰিব বুলি কৈছে অয়েল এণ্ড গেছ সেক্টৰত তেল আৰু প্ৰাকৃতিক গেছ সেক্টৰত অকল অসমতেই নহয় ত্ৰিপুৰাতো বিনিয়োগ কৰিব বুলি কৈছে অসমৰ বাদেও ইনফ্ৰাষ্ট্ৰাকচাৰ মানে কি আন্তঃগাঁথনি ৰেলৱেত 7,000 crore ইনভেষ্টমেণ্টৰ প্ৰপ'জেল পোৱা গৈছে এইবিলাক চৰকাৰী প্ৰজেক্ট হয় বেছিভাগেই ইনলেণ্ড ৱাটাৰৱে আভ্যন্তৰীণ জল পৰিবহণত 4,000 কোটি টকা বিনিয়োগ হ'ব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ ডিপাৰ্টমেণ্ট হয় তেখেত ইয়াৰ মিনিষ্টাৰ হয় যি মানে ইনলেণ্ড ৱাটাৰৱেজ ডিপাৰ্টমেণ্ট মানে যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ মন্ত্ৰীও হয় কেন্দ্ৰীয় মন্ত্ৰী তেখেত
55,000 কোটি টকা নেশ্যনেল হাইৱে প্ৰজেক্ট বহুত নেশ্যনেল হাইৱে হৈ আছে আমাৰ অসমত তাত নতুনকৈ 55,000 crore ইনভেষ্টমেণ্ট হ'ব বহুতো ফ্লাইঅভাৰ নিৰ্মাণ হ'ব বহুতো ৰাস্তা নিৰ্মাণ হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবাখনো দলং নিৰ্মাণ হ'ব আৰু যিবিলাক অনগোয়িং ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট আছে অসমত আন্তঃগাঁথনি ৰিলেটেড প্ৰজেক্ট সেইবিলাকত 31,200 কোটি টকা বিনিয়োগ কৰা হৈ আছে গতিকে 1 লাখ কোটিতকৈ বেছি টকা বিনিয়োগ হৈ আছে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টত অসমত আৰু কোনবিলাক মেইন সেক্টৰ যিবিলাকত বিনিয়োগ হ'ব ডাঙৰ বিনিয়োগ হ'ব সেইবিলাকৰ অইল এণ্ড গেছ তেল আৰু প্ৰাকৃতিক গেছ মাইনিং খনন কাৰ্য ৰিনিউৱেবল এনাৰ্জি শক্তি খণ্ডত আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনিৰ ক্ষেত্ৰত বেছি পৰিমাণে মানে বিনিয়োগ কৰা হ'ব এতিয়া আৰু কিছুমান প্ৰাইভেট গ্ৰুপেও চৰকাৰৰ সৈতে কিছুমান MOU কৰিছে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং যেনে প্ৰাইভেট ইউনিভাৰ্চিটি খোলা হ'ব বা ইত্যাদি সেইবিলাক প্ৰাইভেট ইউনিভাৰ্চিটি বা শিক্ষণ প্ৰতিষ্ঠানতো বহুতো মানুহে কৰ্মৰত হ'ব বহুতো টকা বিনিয়োগ কৰা হ'ব আচ্ছা এতিয়া ইমান বিনিয়োগ কৰা হ'ব 4.91 লাখ কৰোৰৰ প্ৰপ'জেল পোৱা গৈছে কিন্তু এটা কথা হ'ল আটাইখিনি পইচা বিনিয়োগ হ'বনে সেইখিনি বহুতো ক্ষেত্ৰত ডিপেণ্ড কৰে চাওক এইবিলাক বেছিভাগে ব্যৱসায়িক প্ৰতিষ্ঠান তেওঁলোকে নিশ্চয় দুটা বস্তু চাব যে অসমত বিনিয়োগ কৰাৰ ব্যৱসায় কৰাৰ বা উদ্যোগ প্ৰতিষ্ঠা কৰাটো কিমান সহজ আৰু 2 নম্বৰ হ'ল যে অসমত কি ধৰণৰ সুযোগ সুবিধা তেওঁলোকে পায় চৰকাৰে কি ধৰণৰ সুযোগ সুবিধা ধৰক মাটি লাগে তাৰ কিবা এটা মানে ফেক্টৰী খুলিব অসমত তাৰ কাৰণে মাটি লাগে সেই মাটি পাবলৈ কিমান সময় লাগে মাটি পাবলৈ যদি এটা কেইবা বছৰ লাগে তেনেহ'লে বিনিয়োগ কৰা যথেষ্ট অসুবিধা হয় সোনকালে মাটি পালে সোনকালে তাত ফেক্টৰী বনোৱাৰ কাৰণ আৰম্ভ কৰিলে প্ৰডাকশ্যনৰ কাম আৰম্ভ কৰিলে তেনে ক্ষেত্ৰত বিজনেছ কৰা যথেষ্ট সুবিধা হয় ফৰ এক্সাম্পল গুজৰাট আজি ভাৰতৰ এক অন্যতম প্ৰগতিশীল ৰাষ্ট্ৰ আৰু এই এনে ধৰণৰ যি সামিট এডভান্টেজ আছাম 2 সামিট তেনে ধৰণৰ ভাইব্ৰেণ্ট গুজৰাট সামিট 2003 চনতে মানে উদযাপন কৰা হৈছিল বা অনুষ্ঠিত কৰা হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত কিন্তু গুজৰাট ৰাজ্যখনত যথেষ্ট উদ্যোগীকৰণ হয় বাণিজ্য ব্যৱসায়ৰ ক্ষেত্ৰত গুজৰাট ৰাজ্যখন যথেষ্ট পৰিমাণে আগবাঢ়ি গৈছে সেই গুজৰাটৰ সেই ভাইব্ৰেণ্ট গুজৰাট সামিটৰ ভিত্তিতে কিন্তু ভাৰতৰ অন্যান্য ৰাজ্যসমূহেও পৰৱৰ্তী সময়ত এনে ধৰণৰ ব্যৱসায় বাণিজ্য ৰিলেটেড সন্মিলন কৰি আহিছে আৰু এডভান্টেজ আছাম 2 তেনে ধৰণে এটা সন্মিলন এতিয়া কথা হ'ল যে এই যিমান প্ৰপ'জেল সেই প্ৰপ'জেলবিলাক বাস্তৱত ৰূপায়িত হ'ব লাগিব যিবিলাক MOU মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং হৈছে সেইবিলাকো বাস্তৱায়িত হ'ব লাগিব চৰকাৰে সম্পূৰ্ণ সহযোগিতা আৰু সহায় আগবঢ়াব লাগিব এই ব্যৱসায়িক গোষ্ঠীসমূহক আৰু আমাৰ যিসকল মানে আমাৰ যিসকল ডেকা চাম আছে আমাৰ ইউথ এনেবোৰ ব্যৱসায়ত কাম কৰিব পৰা হ'ব লাগিব চাকৰি বাকৰি কৰা হ'ব লাগিব তাৰ কাৰণে তেওঁলোকৰ কিন্তু স্কিল ডেভেলপমেণ্ট বা দক্ষতাৰ বিকাশ হ'ব লাগিব আৰু লোকেল পপুলেশ্যন আমাৰ যি মানে স্থানীয় থলুৱা মানুহ আছে তেওঁলোকৰ মানে সহায় হ'ব লাগিব তেওঁলোকক ক্ষতি কৰি তেওঁলোকৰ বিপথে মানে গৈ কোনো কামতে কিন্তু মানে সফলতা লাভ কৰিব পৰা নাযাব এইকেইটা বস্তু কিন্তু মানে ঠিকে ঠাকে হ'লেহে মানে যিমান প্ৰপ'জেল আগবঢ়া হৈছে সেই প্ৰপ'জেলৰ এটা ডাঙৰ পাৰ্চেণ্টেজ অসমে লাভ কৰিবলৈ সক্ষম হ'ব বিনিয়োগৰ ৰূপত আৰু তাৰ ফলস্বৰূপে অসম ভাৰতৰ এক অন্যতম মানে বিকশিত ৰাজ্য হিচাপে আগবাঢ়ি আহিব সো ফ্ৰেণ্ডছ এইখিনি আছিল আজি আলোচনা কৰিবলগীয়া কথা আই হোপ আপোনালোকে আজি ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক এনে ধৰণৰ এটা ইনফৰ্মেটিভ ভিডিঅ'ত অতি সোনকালে লগ পাম থ্যাংক ইউ ভেৰি মাচ এণ্ড আই উইল সি ইউ সুন